ধুবুৰী ভাৰত বাংলাদেশ সীমান্তত 2 শতাধিক সাপ জব্দ কৰা হৈছে 202টা দুষ্প্ৰাপ্য প্ৰজাতিৰ সাপ জব্দ কৰিছে বিএছএফে উল্লেখযোগ্য যে বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল আৰু সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে জব্দ কৰা হৈছে সাপ কেইডাল সীমান্তৰ ঘিউমাৰী অঞ্চলত অভিযান চলাই জব্দ কৰিছে সাপৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে জব্দ কৰা সাপ কেইডাল ধুবুৰী বন বিভাগক সমজাই দিছে বিএছএফে হাওৰাৰ আৰিফ মল আৰু তাৰিফ মলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে যোৱাকালি বিএছএফৰ পৰা আমাক খবৰ দিছে যে তেওঁলোকৰ বৰ্ডাৰত ঘিউমাৰী চাইডে কিবা তেওঁলোকৰ শিয়ালদাত বিঅপি নেকি তাতে বৰ্ডাৰত দুজন মানুহ ধৰিছে তেওঁলোকে লগতে মানে প্ৰায় 200ৰ ওপৰত সাপ আছিলে সাপটো মানে কমন চেনবোৱা বুলি কয় যেটো মানে আমাৰ ইয়াতে নাপায় বস্তুটো অনলি সাউথ ইণ্ডিয়া আৰু ৱেষ্টাৰ্ণ ইণ্ডিয়াত পায় ধৰি তেওঁলোকে বস্তুখিনি আমাক হেণ্ডঅভাৰ কৰিছে আৰু দুজন একিউজড আছে তেওঁলোকক আমাক হেণ্ডঅভাৰ কৰি দিছে আসলে এই সাপবিলাক কোৰ পৰা আনিছিল আৰু কোলে লৈ গৈছে হেটো ইনভেষ্টিগেশ্যন চলি আছে বৰ্তমান লোকে প্ৰাথমিক তদন্ত কি পালে বা প্ৰাথমিক তদন্ত তেওঁলোকে বৰ্তমান একো তেনেকুৱা কোৱা নাই একো হয়তো পৰৱৰ্তী ইনভেষ্টিগেশ্যনত পোৱা যাব কোনটো এক্সেক্টলি কোনটো লোকেশ্যন পৰা আনিছে হেটো ইনভেষ্টিগেশ্যন বৰ্তমান চলি আছে হয়তো ইফালে লৈ যাব পাৰে কিন্তু এতিয়া আমি একো কনফাৰ্ম ক'ব নোৱাৰিম ইনভেষ্টিগেশ্যন চলি আছে এটা আৰিফ মাল আৰু এটা তুৰ মাল কি কয় 24 পৰগনা আপোনাৰ ৱেষ্ট বেংগলৰ মানুহ ৱেষ্ট বেংগলৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত